সম্মানীয় সাংবাদিক বন্ধুসকল, কমতাপুৰ ছাত্ৰ শাসিত পৰিষদৰ ফালৰ পৰা নমস্কাৰ গ্ৰহণ কৰিব। আজি আমাৰ এই সংবাদ মেলত উপস্থিত আছে আমাৰ পৰিষদৰ শিক্ষা বিভাগৰ EM সন্মানীয় জ্যোতি চন্দ্ৰ ৰায় ডাঙৰীয়া, আমাৰ সন্মানীয় GM ত্ৰৈলোক্য ৰায় ডাঙৰীয়া, আমাৰ মাজত আছে আমাৰ গুৱাহাটীৰ পৰা অহা আমাৰ তক্ষশিলা স্কুল অফ চিভিল সাৰ্ভিস অনুষ্ঠানৰ সন্মানীয় GM সন্তোষ কুমাৰ সিং ডাঙৰীয়া, আমাৰ মাজত আছে আমাৰ সন্মানীয় আফতাব ৰহমান ডাঙৰীয়া, লেজেণ্ড অফিচাৰ। তো আজি কমতাপুৰ ছাত্ৰ শাসিত পৰিষদৰ সন্মানীয় মুখ্য কাৰ্যবাহী পাৰিষদ জীৱেশ ৰায় ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজিৰ সাংবাদিক মেলখন সংবাদ মেলখন অনুষ্ঠিত কৰা হৈছে। তো আমাৰ কমতাপুৰ ছাত্ৰ শাসিত পৰিষদৰ অন্তৰ্গত যিখিনি আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰী আছে, এই মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এক সুসংবাদ লৈ আমি আজি ইয়াত আহিছোঁ। আৰু কমতাপুৰ ছাত্ৰ শাসিত পৰিষদৰ ফালৰ পৰা এইবাৰ 20জন আমাৰ কমতাপুৰ পৰিষদৰ অন্তৰ্গত 20জন মেধাৱী ছাত্ৰ ছাত্ৰীক ফ্ৰীকে বিনামূলীয়াকৈ APSC কোচিং দিয়া হ'ব। আৰু আমাৰ ইতিমধ্যে আমাৰ পৰিষদৰ সন্মানীয় মুখ্য কাৰ্যবাহী পাৰিষদ জীৱেশ ৰায় ডাঙৰীয়া, সন্মানীয় অধ্যক্ষ হিতেশ্বৰ বৰ্মন ডাঙৰীয়া, সন্মানীয় উপাধ্যক্ষ সুকেন চন্দ্ৰ ৰায় ডাঙৰীয়া, সন্মানীয় EM সকল আছে, সন্মানীয় GM সকল আছে। আমি কেবিনেটত এইবাৰ আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি এইবাৰ সুপাৰ 20 মিছন আমি আৰম্ভ কৰিম। আমি আমাৰ অঞ্চলৰ পৰা আমি 20জন মেধাৱী ছাত্ৰ ছাত্ৰীক আমি APSC ফ্ৰী কোচিং দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমাৰ গুৱাহাটীৰ যি এক উল্লেখনীয় তথা আমাৰ চৰমধন্য আমাৰ কোচিং চেণ্টাৰ আছে, আমাৰ তক্ষশিলা স্কুল এণ্ড চিভিল ছাৰ্ভিচ, যি তেখেতৰ লগত আলোচনা কৰা হৈছে এই অনুষ্ঠানৰ লগত। আৰু আমি আমাৰ পৰিষদৰ সন্মানীয় প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়া ইতিমধ্যে অফিচিয়েলি কামখিনি আমাৰ আগবঢ়াইছে। আমি অহা 10 তাৰিখত আমি স্ক্ৰীণ টেষ্ট অৰ্থাৎ আমাৰ ইণ্টাৰভিউবিলাক পাতা হ'ব। আমাৰ বঙাইগাঁও বিশ্ব মহাবিদ্যালয়ৰ পক্ষতে আমি আমাৰ ইণ্টাৰভিউখিনি আমি স্ক্ৰীণ টেষ্টটো আমি অনুষ্ঠিত কৰিম। তো লগতে আৰু আমাৰ 15 তাৰিখত আমি টেষ্টৰ ৰিজাল্টখিনি আমি দিয়া হ'ব। আৰু 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ কোচিংটো আমি আৰম্ভ কৰিম। গতিকে আজি আপোনালোকৰ জৰিয়তে আমি আমাৰ পৰিষদৰ অন্তৰ্গত আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক আমি আহ্বান কৰিছোঁ যাতে আমাৰ যি ফ্ৰী কোচিং, আমাৰ APSC কাৰণে ফ্ৰী কোচিং, এই কোচিঙত যিবিলাক মেধাৱী ছাত্ৰ ছাত্ৰীয়ে সহযোগ কৰিব বিচাৰে বা অৱতীৰ্ণ হ'ব বিচাৰে তেওঁলোকে অৱতীৰ্ণ হ'ব পাৰে। আৰু আমি 1 তাৰিখৰ পৰা আমি আমাৰ কোচিং আমি আৰম্ভ কৰিম। এইখিনি কাৰণে আজি আমাৰ আপোনালোকৰ ইয়াত সংবাদমেল পতা হৈছে। আৰু আমি আমাৰ ছাত্ৰ ছাত্ৰীখিনিক অৱগত কৰিব বিচাৰিছোঁ যে আজিৰ পৰা আমি আমাৰ অনলাইন এপ্লিকেশ্যন এপ্লাই কৰা আমি আৰম্ভ কৰিছোঁ। ফৰ্ম ফিল আপ কৰা তেওঁলোকে কৰিব পাৰিব। আমাৰ KSE ৱেবছাইটত তেওঁলোকে যাব পাৰিব। আৰু আমাৰ QR কোডৰ ব্যৱস্থা কৰা হৈছে। আৰু QR কোডৰ দ্বাৰাই একদম সহজে তেওঁলোকে ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু আমাৰ যি স্ক্ৰীণ টেষ্টত অৱতীৰ্ণ হ'ব পাৰিব। তো এইকাৰণে আমাৰ পৰিষদৰ ফালৰ পৰা আমি দীৰ্ঘ বিশ্বাসী এইবাৰ কমেও আমি কেইজনমান প্ৰশাসনিক বিষয়া আমি নিশ্চয় আমি পাবলৈ সক্ষম হ'ম। আমি সমাজক আমি কেইজনমান প্ৰশাসনিক বিষয়া দিবৰ কাৰণে সক্ষম হ'ম বুলি আমি আশাবাদী। আৰু এইকাৰণে আজি সমাজখন আহ্বান কৰা হৈছে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে কেনেকৈ এপ্লাই কৰিব, এপ্লাই টোটেলি প্ৰচিডিঅ'ৰটো আমাৰ যিহেতু আমাৰ কোচিং চেণ্টাৰৰ সন্মানীয় GM ডাঙৰীয়া আছে তেখেতে ভালকৈ বুজাই দিব। আমাৰ লেজেণ্ড অফিচাৰ আফতাব ৰহমান ডাঙৰীয়া আছে, তেওঁলোকে ভালকৈ বুজাই দিব। এইখিনি আহ্বান কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীখিনিক। আমাৰ লক্ষ্য উদ্দেশ্য হ'ল কমতাপুৰ ছাত্ৰ শাসিত পৰিষদৰ ফালৰ পৰা আমি এইবাৰ 20জন আমি মেধাৱী ছাত্ৰ ছাত্ৰীক আমি ফ্ৰী কোচিং দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু আগন্তুক দিনতো পৰিষদে শিক্ষাৰ দিশত কিছু উন্নতি কৰাৰ কাৰণে আমি বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া আমি হাতত লৈছোঁ। এইখিনি আজি আমাৰ সংবাদমেল পতাৰ উদ্দেশ্য। সন্মানীয় আমাৰ শিক্ষা বিভাগৰ EM ডাঙৰীয়া আছে জ্যোতি চন্দ্ৰ ৰায় ডাঙৰীয়া, তেখেতকো অলপ ক'বৰ কাৰণে অনুৰোধ কৰিছোঁ। নমস্কাৰ প্ৰেছ মিডিয়াৰ বন্ধু বান্ধৱীসকল,
আপোনালোক আমাৰ লগত সহযোগ কৰাৰ কাৰণে আমি ধন্যবাদ দিছোঁ আৰু আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কমতাপুৰ অটোনমাছ কাউন্সিলৰ যি এৰিয়াত বহুতো মেধাৱী ছাত্ৰ ছাত্ৰী আছে। হয়তো আৰ্থিক দৈন্যতাৰ বাবে বা বিভিন্ন অসুবিধাৰ কাৰণে তেওঁলোকে ফাৰ্দাৰ ষ্টাডি কৰিব পৰা নাই, কম্পিটিটিভ পৰীক্ষাবোৰত এপিয়াৰ হ'ব পৰা নাই। তেওঁলোকক সহায় কৰাৰ কাৰণে, তেওঁলোকক কম্পিটিশ্যনৰ কাৰণে আগবঢ়াই দিয়াৰ কাৰণে আমি এটা ব্যৱস্থা হাতত লৈছোঁ, এটা অভিযান হাতত লৈছোঁ। এই অভিযান সাফল্যমণ্ডিত হওক তাকে আমি কামনা কৰিছোঁ। আৰু আমাৰ ল'ৰা ছোৱালীখিনি যাতে আজিৰে পৰা আমাৰ লগত যোগাযোগ কৰে, আমি যোগাযোগৰ নম্বৰ দি থোৱা আছে, যাতে যোগাযোগ কৰে তাৰ কাৰণে আমি সকলোকে আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। আমি শিক্ষা বিভাগৰ ফালৰ পৰা বিভিন্ন অভিযান ইতিমধ্যে আৰম্ভ কৰা হৈছে। আমাৰ বিউটি থেৰাপি কোৰ্চ ইতিমধ্যে কমপ্লিট হৈছে। লগতে আমাৰ ডাটা এণ্ট্ৰি অপাৰেটৰ আমি কমপ্লিট কৰিছোঁ। এইবাৰ ADR-ৰ নিচিনা যিবোৰ পৰীক্ষা আছে সেইবোৰ পৰীক্ষা আমি আগষ্টৰ ভিতৰতে কম্পিটিটিভ পৰীক্ষাবোৰ আগষ্টৰ ভিতৰতে আৰম্ভ কৰিম। আৰু বাছনি কৰাৰ পিছত তেওঁলোক যাতে সম্পূৰ্ণভাৱে সুস্থ হৈ মানে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে তাকে আমি আশা কৰিছোঁ আৰু আপোনালোকৰ সহায় সহযোগ বিচাৰিছোঁ। ধন্যবাদ। 1 ছেপ্টেম্বৰ, হয় 1 ছেপ্টেম্বৰৰ পৰা গুৱাহাটী মঙলগাঁও ইউনিভাৰ্চিটি হয় 10 তাৰিখে হ'ব। চবে অন্তৰ্গত হয় 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 চবে পাৰিব। কমতাপুৰ স্বাস্থ্য পৰিষদৰ অন্তৰ্গত প্ৰত্যেকজন মেধাৱী ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইয়াত সহযোগ কৰিব পাৰিব। আৰু আমি টেষ্ট ল'ম, মেৰিট টেষ্ট ল'ম। ক্লাছ বুলি কথা নাই, মিনিমামটো গ্ৰেজুৱেশ্যন লাগিবই। গ্ৰেজুৱেশ্যন লাগিব, মিনিমাম গ্ৰেজুৱেশ্যন লাগিব। কিমান থাকে তো যিহেতু আমাৰ মাজত আমাৰ কোচিং চেণ্টাৰৰ GM ডাঙৰীয়া আছে, তেখেতে প্ৰচিডিউৰটো ক'ব কেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীখিনি কেনেকৈ এপ্লাই কৰিব, মানে প্ৰপাৰ কেনেকৈ মানে এপ্লাই কৰিলে আমি পাম, এই বিষয়ে তেখেতক ক'বৰ কাৰণে মই অনুৰোধ কৰিছোঁ। নাই স্কিম টেষ্ট টপ 20 ওলাম। গ্ৰেজুৱেট হ'লে এপ্লাই কৰিব পাৰিব আৰু টপ 20 লোৱা হ'ব। গ্ৰেজুৱেট হ'লে এপ্লাই কৰিব পাৰিব, যিকোনো ছায়েন্স আৰ্টছ কমাৰ্চ। আপোনাৰ কাট অফ আপোনাৰ মানে মেৰিট বেচিছত হ'ব, কাট অফ।